ভাৰত চৰকাৰে আমাৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি খাদ্য সুৰক্ষা আইনৰ অধীনত যিটো খাদ্য সুৰক্ষা প্ৰদানৰ কাৰণে আঁচনি লৈছে, এইটো হ'ল এটা পৰিৱৰ্তনকামী আৰু কল্যাণকামী আঁচনি। আৰু সমাজত নিম্নতম স্তৰত বাস কৰা দুৰ্বল শ্ৰেণীৰ ব্যক্তিসকলকো ওপৰত উঠাই আনি তেওঁলোকক আৰ্থিকভাৱে সচল কৰি আৰু তেওঁলোকৰ আৰ্থিক ভেটিটো মজবুত কৰি পেলাই এই ভাৰতখনক উন্নত ভাৰত যিটো নিৰ্মাণ কৰাৰ পৰিকল্পনা, এইটো সফল হ'বলৈ গৈ আছে। 2047 চনত 100 বছৰ ভাৰতৰ স্বাধীনতাৰ দিনত ভাৰত যে উন্নত দেশ, বিকশিত দেশ, সেইটো ঘোষণা হ'বলৈ গৈ আছে। তাৰে আমাৰ মূল এটা ভেটিটো হ'ল যে জনগণৰ ৰাইজ আৰু গাঁও অঞ্চলত বাস কৰা তেওঁলোকে যাতে খাদ্যৰ অভাৱত ভোকত মৰিব লগা নহয়। আৰু এই খাদ্য সংকট দূৰ কৰিবৰ কাৰণে আগৰ চৰকাৰবোৰে বহুতখিনি এটা আঁচনি লৈছিলে, কিন্তু আজিৰ দৰে এটা ছিষ্টেমত লৈ গৈ আমি নিশ্চিত কৰিব যে বিচাৰিছে সুৰক্ষা, এনেকুৱা আঁচনি আজি আহিছে। তো অসমতো আমি বিভিন্ন সমষ্টিত চব ঠায়ে ঠায়ে গৈ পেলাই মিনিষ্টাৰবিলাকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি এইবিলাক কাম কৰি আছোঁ। আজি ওদালগুৰি যিটো সমষ্টি, ইয়াত প্ৰায় 7,900তকৈ অধিক ৰেচন কাৰ্ড বিতৰণ কৰা হ'ল। তাৰ লগত আজি আয়ুষ্মান ভাৰত কাৰ্ড যিটো, এইটো পোৱাৰ এটা সুবিধাটো কৰি দিয়া হ'ল ৰেচন কাৰ্ডৰ আধাৰতে। উজ্জ্বলা যোজনা আহি গ'ল। আৰু ঠিক তেনেকৈ এইটো পৰিচয় পত্ৰৰ দৰে যিখিনি ৰেচিডেঞ্চিয়েল প্ৰুফ লাগে, কিবা লাগে, ৰেচন কাৰ্ডে এইবিলাক পৰিচয় পত্ৰৰ দৰে হৈ যায়। আৰু মাষ্টাৰৰ ৱাৰ্কাৰ, কণ্ট্ৰাকচুৱেল ৱাৰ্কাৰ, ৰিটায়াৰ্ড 4th গ্ৰেড ৱাৰ্কাৰ্ছ, সেইসকলকো এইটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে, যিটো এটা আপাৰ লিমিট 4 লাখ টকা উপাৰ্জন, ইয়াৰ মাজত তেওঁলোকে পৰে। সেইকাৰণে এইটো খুব মানে ভাল আঁচনি। আৰু অসম আৰু ভাৰতৰ যিটো সামাজিক যিটো পটভূমি, য'ত মানে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ব্যক্তি এতিয়াও আছে, পৰিয়াল আছে, তেওঁলোকক মানে যিটো আৰ্থিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত খাদ্য নিৰাপত্তাৰ লগে লগে এইটো এটা খুব মানে পৰিৱৰ্তনকামী আঁচনি।